তোমালোকলৈ ব্ৰায়োফ্ৰেকচাৰ আণ্ডাৰত থকা বেলেগ এটা জেনাষ্টলৈ আহিছোঁ। আগৰ ক্লাছত মই তোমালোকক ৰিক্সিয়াৰ বিষয়ে পঢ়ালোঁ আৰু আজি মই তোমালোকক মাৰ্কেঞ্চিয়া জেনাষ্টৰ ওপৰত ক'বলৈ গৈছোঁ। তো মাৰ্কেঞ্চিয়া মই আগতে কৈছোঁ যে লাইফ হিষ্ট্ৰী পঢ়াৰ আগতে আমি কি কি কথা জানিব লাগিব। প্ৰথম আমি ছিষ্টেমেটিক পজিশ্যনটো জানিব লাগিব এটা জেনাষ্টৰ, হয়নে? গতিকে ছিষ্টেমেটিক পজিশ্যন যদি আমি জানো তেতিয়াহ'লে আমি কি ক'ম, মাৰ্কেঞ্চিয়াৰ ক্ষেত্ৰত কি হ'ব, ডিভিজন হ'ব ব্ৰায়োফাইটা, হয়নে? তাৰপিছত ক্লাছ আহিলে হেপাটিকা, অৰ্ডাৰ মাৰ্কেঞ্চিয়াছ, তাৰপিছতে ফেমিলি মাৰ্কেঞ্চিয়াছি আৰু জেনাছ মাৰ্কেঞ্চিয়া, হয়নে? আমি ছিষ্টেমেটিক পজিশ্যনটো আমি তেনেকৈ পাই গ'লোঁ। তাৰপাছতে মই আগৰ ক্লাছত কৈছিলোঁ তোমালোকক, ৰিক্সিয়া পঢ়োৱাৰ আগতেই কৈছিলোঁ। তাৰপাছতে আমি কি কৰিম, যিটো আমি জেনাছ পঢ়িম তাৰ এটা ইণ্ট্ৰডাকশ্যন এটা দিম, হয় নহয়? এতিয়া মাৰ্কেঞ্চিয়াৰ ইণ্ট্ৰডাকশ্যন ক'বলৈ হ'লে আমি কি কৰিব লাগিব, যে প্ৰথমে আমি ক'ব লাগিব যে মাৰ্কেঞ্চিয়া এটা কমন লিভাৰ ৱৰ্ড হয় আৰু ক'ত গ্ৰ' হয়, মইষ্ট প্লেচত গ্ৰ' হয়, মইষ্ট ৰকত গ্ৰ' হয়, সেইটো কথা ক'ব লাগিব। তাৰপাছতে ইয়াৰ কিমানটা স্পেচিছ আছে, হাউ মেনি স্পেচিছ, মাৰ্কেঞ্চিয়াৰ স্পেচিছ আছে 65 স্পেচিছ, হয়নে? আউট অফ 65 স্পেচিছ 4 আৰ ইণ্ডিয়ান স্পেচিছ। এণ্ড কেতিয়াবা তোমালোকক এনেকৈও কুৱেশ্যন দিব পাৰে যে মাৰ্কেঞ্চিয়াৰ দুটা ইণ্ডিয়ান স্পেচিছৰ নাম লিখা, হয় নহয়? ৰাইট 2 ইণ্ডিয়ান স্পেচিছ অফ মাৰ্কেঞ্চিয়া এনেকৈ কৈ দিব পাৰে। তেতিয়া তোমালোকে ক'ব লাগিব যে মাৰ্কেঞ্চিয়াৰ দুটা ইণ্ডিয়ান স্পেচিছ হৈছে নম্বৰ 1 মাৰ্কেঞ্চিয়া পামেটা এণ্ড নম্বৰ 2 মাৰ্কেঞ্চিয়া পলিমৰ্ফা, তেনেকৈ ক'ব পাৰা। ক'ত গ্ৰ' হয় আমি সেইটো কথা ক'লোঁ। তাৰপিছত ই হৈছে এটা কমন লিভাৰ ৱৰ্ড, আমি সেইটো কথা ক'লোঁ। কিমান স্পেচিছ আছে সেইটো কথা ক'লোঁ, হয়নে? আৰু ইণ্ডিয়ান স্পেচিছ কি কি সেইখিনি ক'লোঁ, এটা ইণ্ট্ৰডাক্টৰী পাৰ্ট আমি দি দিলোঁ। তাৰপাছতে তোমালোকে আহিলা গেমেট'ফাইটটো কেনেকুৱা। আমি জানো যে ব্ৰায়োফ্ৰেকচাৰ গেমেট'ফাইটিক ফেজটো হ'ল এটা ডমিনেণ্ট ফেজ, হয়নে? এতিয়া প্ৰথমে আমি কি পাম, গেমেট'ফাইটটো পাম। গতিকে গেমেট'ফাইটত তোমালোকে কি কৰিবা যে গেমেট'ফাইটটো কেনেকুৱা, ছেইম ব্ৰায়োফ্ৰেকচাৰ সৈতে ৰিক্সিয়াৰ সৈতে একেই। এনেকুৱা ডাইকটমাছ ব্ৰাঞ্চ, হয়নে? এনেকুৱা ডাইকটমাছ ব্ৰাঞ্চিংটো ডাইকটমাছ হয়। ইয়াতে কি থাকিব, গেমা কাপ থাকিব, হয়নে? ইয়াতে গেমা কাপ থাকিব। তাৰপাছতে মাৰ্কেঞ্চিয়াৰ ক্ষেত্ৰত কি হয়, ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো বাহিৰ ফালে ওলাই থাকে, হয়নে? ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এন্থেৰিডিয়া আৰু আৰ্কিগনিয়া আছে। সিহঁতি এন্থেৰিডিয়া য'ত থাকে এডালক কয় এন্থেৰিডিঅ' 4, হয়নে? এন্থেৰিডিঅ' 4, এই এন্থেৰিডিঅ' 4ত কেনেকৈ থাকে, এনেকুৱাকৈ এন্থেৰিডিয়াবোৰ থাকে। আকৌ কিছুমান আৰ্কিগনিঅ' 4 থাকে, আৰ্কিগনিঅ' 4ত মানে অলপ ফ্লেটকৈ থাকে, হা, এনেকুৱাকৈ আৰ্কিগনিয়াবোৰ এনেকুৱাকৈ থাকে। এইটো কয় আৰ্কিগনিঅ' 4। তাৰমানে যিডালে আৰ্কিগনিয়াটো ধৰি ৰাখে সেইটো আৰ্কিগনিঅ' 4, আৰু যিডালে তোমাৰ এন্থেৰিডিয়াটো ধৰি ৰাখে সেইটো এন্থেৰিডিঅ' 4 বুলি কয়। এই মাৰ্কেঞ্চিয়াৰ ক্ষেত্ৰত তাৰমানে ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰকেইটা বাহিৰ ফালে তুমি উঠাওঁতেই তুমি দেখা পাবা, ভিতৰৰ ফালে টিচুৰ ভিতৰত লুকাই নাথাকে, সেইটো কথা। তাৰপিছতে ইয়াতে আমি পালোঁ মাৰ্কেঞ্চিয়াক আমি আকৌ কি বুলি কওঁ, ইয়াত ৰাইজয়েটছ আছে, হয়নে? ৰাইজয়েটছ, স্মুথ ৱাল ৰাইজয়েট আৰু পেক ৰাইজয়েট আছে, স্মুথ ৱাল পেক ৰাইজয়েট আছে, স্কেলছ আছে, হয়নে? স্কেলছ আছে, এইখিনি কথা আমি ক'ম। গেমাকাপ আছে, এইখিনি কথা ক'ম। গেমেট'ফাইটটো আমি কওঁতে যে ই ডাইকটমাছলি ব্ৰাঞ্চ হয়। তাৰপিছতে ইয়াত ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো আমি বাহিৰৰ পৰা এক্সটাৰ্নেলি আমি দেখা পাওঁ। তাৰপিছত তলফালে কি থাকে, ভেন্ট্ৰেল চাৰ্ফেচ অফ দ্য থেলাছ কি আছে, ৰাইজয়েটছ আছে। ৰাইজয়েটছ 2 টাইপ আছে, ওৱান ইজ স্মুথ ৱাল এণ্ড আদাৰ ইজ পেকড, হয়নে? আৰু স্কেলছ আছে। তাৰপিছতে আৰু এটা আমি ইম্পৰ্টেণ্ট কথা কওঁ, ইয়াত কি আছে, মিড্ৰিভ আছে, এনেকুৱা প্ৰমিনেণ্ট মিড্ৰিভ আছে, হয়নে? এনেকুৱাকৈ প্ৰমিনেণ্ট মিড্ৰিভ কিছুমান দেখা পোৱা যায়। এইটো হ'ল তোমাৰ গেমেট'ফাইট, হয়নে? গেমেট'ফাইটটোৰ কথা কৈ আছোঁ। তাৰপাছতে আহিলে এনাটমি। আমি যেতিয়া ছেকশ্যন কৰিম, থেলাছটো ছেকশ্যন কৰিম, ট্ৰেন্সভাৰ্চটো যেতিয়া ছেকশ্যন কৰিম, তেতিয়া আমি কি দেখিম, তেতিয়া আমি আপাৰ ইপিডাৰ্মিছ দেখিম, হয়নে? আপাৰ ইপিডাৰ্মিছত কি থাকিব, কিছুমান এয়াৰপ'ৰ থাকিব। এনেকুৱাকৈ যেতিয়া আমি থেলাছৰ পৰা ট্ৰেন্সভাৰ্চ ছেকশ্যন কৰিম তেতিয়া আমি আপাৰ ইপিডাৰ্মিছ এনেকুৱাকৈ চেলবোৰ দেখা পাম, আপাৰ ইপিডাৰ্মিছ, আৰু মাজত কিছুমান কি থাকিব, প'ৰ থাকিব। এইবোৰ প'ৰ, হয়নে? এয়াৰপ'ৰ কিছুমান থাকিব। আকৌ এইখিনিত কি থাকিব, আপাৰ ইপিডাৰ্মিছ এনেকুৱা থাকিব। তাৰপিছত কিছুমান ফিলামেণ্টাছ চেল থাকিব। আমি কিন্তু ৰিক্সিয়াত কিন্তু ফিলামেণ্টাছ, ইয়াৰ তলত ফিলামেণ্টাছ চেলবোৰ আমি এনেকুৱাকৈ ফিলামেণ্টাছ চেলবোৰ আমি দেখা নাছিলোঁ ৰিক্সিয়াত, হয়নে?
এনেকুৱা এনেকুৱা এইটো হ'ল মাৰ্কিনচিয়াত এনেকুৱা ফিলামেণ্টাছ কিছুমান চেল থাকিব কিন্তু ৰিক্সিয়াত আমি ষ্ট্ৰেইট দেখিছিলোঁ ভাৰ্টিকেলি থকা কিছুমান চেল দেখি ইয়াত কিন্তু এনেকুৱা ফিলামেণ্টাছ কিছুমান চেল পোৱা যায় তাৰপিছত তলত এটা চেলৰ লেয়াৰ আছে পেনকেমাটা চেল আছে কেইবাটাও তাত কি থাকে ক্লোৰোপ্লাষ্ট থাকে এনেকুৱাকৈ পাওঁ তাৰপিছতে তলফালে পেনকেমাটা চেল কিছুমান আছে আকৌ ৰাইজয়েড থাকিব স্কেলছ থাকিব এনেকুৱাকৈ আমি দেখা পাওঁ হয়নে মানে এতিয়া ডিফাৰেঞ্চটো আমি কি পালোঁ সদায় ডিফাৰেঞ্চটো যেতিয়া মনত ৰাখিবা তেতিয়া তোমালোকে এতিয়া মই ইয়াৰ আগতে তোমালোকক ৰিক্সিয়া পঢ়ালোঁ হয়নে ৰিক্সিয়া পঢ়োৱাৰ পাছত মাৰ্কেনচিয়া পঢ়াইছোঁ এইটো হৈছে কমন লিভাৰ বৰ্ড আৰু ইয়াত কি হয় ইয়াত অকণমান আমি ডিফাৰেঞ্চ পাইছোঁ ৰিক্সিয়াত এনেকুৱা প্ৰমিনেণ্ট কি নাছিলে ইপিডাৰ্মিছ নাছিলে এনেকুৱা এয়াৰ প'ৰ্চ নাছিলে তাত ষ্ট্ৰেইট এনেকুৱা কিছুমান চেল আছিলে আৰু চেলবোৰৰ মাজে মাজে এয়াৰ চেম্বাৰ্ছ আছিলে ইয়াত কিন্তু আমি ফিলামেণ্টাছ চেলবোৰ পাইছোঁ আকৌ এয়াৰ প'ৰবোৰ এনেকৈ পাইছোঁ হয়নে ইয়াৰ তলত কিছুমান চেল পাম সেইখিনি চেলত ক্লোৰোপ্লাষ্ট থাকে এইখিনি কথা আমি পালোঁ তোমালোকে জাষ্ট তাৰমানে বস্তুটো এটা ষ্টৰী নিচিনা চিন্তা কৰি কৰি গৈ থাকিবা এইটো যেতিয়া তোমালোকে ষ্টাডি কৰিবা মোৰ কথাখিনি যেতিয়া তোমালোকে ভিডিঅ'টোত চাবা তাৰপিছতে চিন্তা কৰিবা যে এনেকৈতো আমি লিখিব পাৰোঁ তাত কম্প'জিংটোতো নিজৰ কথা হয় নাই তুমিতো ইংলিছত যেতিয়া লিখিবা বা অসমীয়াত যেতিয়া লিখিবা কম্প'জিংটো নিজৰ কথা জাষ্ট তুমি টাৰ্মবোৰ সদায় মনত ৰাখিবা এয়াৰ চেম্বাৰ্ছ তাৰপিছত এনেকুৱা ফিলামেণ্টাছ ফৰ্ম অফ চেলছ ইয়াত ক্লোৰোপ্লাষ্ট থাকে হয়নে তলফালে মেটেল ছাৰ্ফেচৰ কি থাকিব ৰাইজয়েডছ থাকিব ৰাইজয়েড 2 টাইপছ থাকিব হয়নে পেড থাকিব আৰু কি থাকে স্মুথ ৱাল থাকে এইখিনি কথা মনত ৰাখিবা আমাৰ এনাটমি হৈ গ'ল তাৰপিছত আমি কিহত যাম এতিয়া ৰিপ্ৰডাকশ্যন হয়নে এতিয়ালৈকে আমি গেমেট'ফেটিক ফেজটোৱে কৈ আছোঁ কিন্তু তো ৰিপ্ৰডাকশ্যনত কি হ'বচোন ৰিপ্ৰডাকশ্যন আমি কওঁ যে ইন কেছ অফ ব্ৰায়োফাইটছ আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আমি নাপাওঁ নো স্প'ৰ ফৰ্মেশ্যন অ'কে জাষ্ট আমি কি পাম ভেজিটেটিভ ৰিপ্ৰডাকশ্যন এণ্ড ছেক্সুৱেল ৰিপ্ৰডাকশ্যন একেই ভেজিটেটিভ ৰিপ্ৰডাকশ্যন আমি ৰিক্সিয়াত যেনেকৈ পাইছোঁ একদম ছেম আৰু বেলেগ নহয় যে প্ৰগ্ৰেছিভ গ্ৰ'থ অফ দ্য এপিকেল পৰ্চন এণ্ড ডেথ অফ দ্য ওল্ডাৰ পৰ্চন নম্বৰ 1 তাৰপিছত নম্বৰ 2 ক'বা বাই দ্য হেল্প অফ গেমা কাপ মই যে তোমালোকক গেমা কাপ দেখাইছিলোঁ থেলাছটোৰ ওপৰত সেইটো এটা ক'ব পাৰা তাৰপিছত নম্বৰ 3 তোমালোকে ক'ব পাৰা যে বাই দ্য ফৰ্মেশ্যন অফ এডভেণ্টিচিয়াছ ব্ৰাঞ্চেছ বা টিউবাৰ্ছ ফৰ্মেশ্যন অফ টিউবাৰ্ছ সেইটো কথা ক'ব পাৰা গতিকে ভেজিটেটিভ ৰিপ্ৰডাকশ্যনটো হৈ গ'ল এতিয়া আহিলে তোমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন চ' ভেজিটেটিভ ৰিপ্ৰডাকশ্যনত কিন্তু আমি কোনো ডিফাৰেঞ্চ নাই পোৱা অ'কে ৰিক্সিয়াৰ লগত ডিফাৰেঞ্চ পোৱা নাই আকৌ এতিয়া ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আহে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হয় আমিতো ক'লোৱে এন্থেৰিডিয়া আৰু আৰ্কিগনিয়া মে বি মনেচিয়াছ অৰ ডায়েচিয়াছ হ'ব পাৰে মনেচিয়াছ মিনছ ছেইম থেলাছত তুমি দুইটা এন্থেৰিডিয়া আৰু আৰ্কিগনিয়া দুইটা থাকিব পাৰে আৰু ডায়েচিয়াছ মিনছ কি হ'ব বেলেগ বেলেগ থেলাছত আৰ্কিগনিয়া আৰু এন্থেৰিডিয়া দেখিবা তোমালোকে আইডেণ্টিফাই কৰিবলৈ ভেৰি ইজি হা আইডেণ্টিফাই কেনেকৈ কৰিবা এন্থেৰিডিয়াটো সদায় কেনেকৈ থাকে ছাপ'জ এইটো যেনিবা তোমাৰ এন্থেৰিডিয়া 4 মই যে তোমালোকক এন্থেৰিডিয়া 4 দেখাইছিলোঁ এন্থেৰিডিয়া 4 ইয়াত এনেকুৱাকৈ থাকে এন্থেৰিডিয়াটো এইটো এনেকুৱা তলত ড্ৰুপিং টাইপত থাকে কিন্তু আৰ্কিগনিয়াটো কেনেকৈ থাকে এইটো ছাপ'জ আৰ্কিগনিয়া 4 আৰ্কিগনিয়াটো এনেকুৱাকৈ থাকে ফ্লেট টাইপত এনেকুৱাকৈ থাকে তোমালোকে খুব ধুনীয়াকৈ তাৰমানে আইডেণ্টিফাই কৰিব পাৰিবা কোনটো আৰ্কিগনিয়া আৰু কোনটো এন্থেৰিডিয়া অ'কে আমি মেল ছেক্স অৰ্গেন পাম ইয়াত এন্থেৰিডিয়া আৰু ফিমেল ছেক্স অৰ্গেন পাম আৰ্কিগনিয়া এন্থেৰিডিয়া আৰ বৰ্ন অন দ্য এপিকেল পৰ্চন অফ এন্থেৰিডিয়া 4 এণ্ড আৰ্কিগনিয়া আৰ বৰ্ন অন দ্য এপিকেল পৰ্চন অফ আৰ্কিগনিয়া 4 অ'কে এতিয়া এন্থেৰিডিয়াটো কেনেকুৱা আগতে মই কৈছিলোঁ ক্লাব ছেট হয়নে ক্লাব ছেট হ'ব পাৰে শ্বৰ্টলি ষ্টক হ'ব পাৰে তাৰপিছত এনেকুৱা শ্বৰ্টলি ষ্টক থাকিব পাৰে ক্লাব ছেট হ'ব পাৰে আউটাৰ এটা ষ্টেৰাইল লেয়াৰ থাকে এইটো একেই তোমাৰ ৰিক্সিয়াৰ লগত ডিফাৰেঞ্চ কোনো নাই খালি এন্থেৰিডিয়াবোৰ ক'ত বৰ্ণ হয় চেণ্ট্ৰেল থেলাছৰ চেণ্ট্ৰেলি যিবোৰ ওল্ডাৰ মানে যিবোৰ মেচিউৰ্ড এন্থেৰিডিয়া থাকে সেইবোৰ সদায় থেলাছৰ চেণ্টাৰ ফালে হয় আৰু যিবোৰ প্ৰি মেচিউৰ্ড থাকে সেইবোৰ সদায় থেলাছৰ এপিকেল পৰ্চনত হয় দেই ক'ত বৰ্ণ হয় তাৰমানে এতিয়া চোৱা এন্থেৰিডিয়াবোৰ কেনেকুৱা আউটাৰ এটা ষ্টেৰাইল লেয়াৰ অফ চেলছ থাকিলে হয়নে ষ্টেৰাইল চেলছ থাকিলে মাজত কি ফৰ্ম হ'ব এন্থাৰজইড মাদাৰ চেল কিছুমান ফৰ্ম হ'ব এই এন্থাৰজইড মাদাৰ চেলবোৰ মেটামৰফছ হৈ পেলাই বাইফ্লেজিলেট এন্থাৰজইড ফৰ্ম হ'ব হয়নে বাইফ্লেজিলেট এন্থাৰজইড ফৰ্ম হ'ব যেতিয়া এন্থাৰজইড মাদাৰ চেলবোৰ কি হ'ব মেচিয়ৰ হ'ব সিহঁতে বাহিৰত ওলাই আহিব দে কাম আউট ফ্ৰম দ্য এন্থেৰিডিয়াম হয়নে আৰু আমি মেল এটা মেল ছেক্স অৰ্গেন হিচাপে আমি পাই যাব এন্থাৰজইডটো অ'কে
এতিয়া আহিলে আৰ্কিগনিয়া আমি আগতে পাইছিলোঁ এইখিনিলৈকে চোৱা এইটো আমি একে পালোঁ ভেজিটেটিভ ৰিপ্ৰডাকশ্যনটো ৰিক্সেৰ লগত একে পাইছোঁ দেই তাৰপিছতে চোৱা খালি ইহঁতৰ এন্থাইডিয়া আৰ্কিগনিয়াটো তোমাৰ এক্সটাৰ্নেলি তুমি দেখা পোৱা কিন্তু ৰিক্সিয়াত তুমি ক'ত বৰ্ণ হৈছে তুমি দেখা পোৱা নাযায় হয়নে আমি এক্সটাৰ্নেলি ক'লোঁ যে এন্থাইডিয়া ফ'ৰৰ ওপৰত এন্থাইডিয়া বৰ্ণ হয় আৰ্কিগনিয়া ফ'ৰৰ ওপৰত আৰ্কিগনিয়া বৰ্ণ হয় এতিয়া এইটো এন্থাইডিয়াম হৈ গ'ল এতিয়া আৰ্কিগনিয়াটো সদায় মই কৈছিলোঁ যে ফ্লাক্সেট হয়নে আৰ্কিগনিয়া ফ্লাক্সেট it contains neck canal cells 4 to 5 or 6 এনেকুৱা neck canal cells থাকে এনেকুৱা চাবা দেই আৰ্কিগনিয়াটো কেনেকুৱা হয় মই তোমালোকক কৈছোঁ neck canal cells ventral canal cell আৰু egg cell এনেকুৱা হয় ফ্লাক্সেট এতিয়া আহিলে ডিফাৰেঞ্চটো দেই ব্ৰায়োফাইটছৰ কিন্তু অকল ইন কেছ অফ মাৰ্কেনচিয়াত এই ডিফাৰেঞ্চটো পায় আৰু এইটো তোমালোকৰ কেতিয়াবা কি আহে ফিল ইন দ্য ব্লেংকছ আহে ইয়াত কেনেকুৱাকৈ থাকে আৰ্কিগনিয়াটো কি থাকে ইনভাৰ্টেড হৈ থাকে আৰ্কিগনিয়া বৰ ইনভাৰ্টেডলি হয়নে ইনভাৰ্টেড হৈ থাকে ডেট মিনছ এই লোৱাৰ পৰ্চনটো আপৱাৰ্ড হৈ থাকে এনেকুৱাকৈ থাকে ইন কেছ অফ মাৰ্কেনচিয়া তোমাৰ কেনেকুৱাকৈ পাবা ইনভাৰ্টেড আৰ্কিগনিয়া তাৰমানে এইখিনি নেক কেনেল চেলছটো আমি তলফালে পাম এনেকুৱা দেখিছা নেক কেনেল চেলছ ভেন্ট্ৰেল কেনেল চেল আৰু এগ চেল হয়নে এইটো পাম আৰ্কিগনিয়া ইনভাৰ্টেড আৰ্কিগনিয়া অকল ক'ত পায় মাৰ্কেনচিয়াত পায় এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই তোমালোকে ভালকৈ মনত ৰাখিবা ইনভাৰ্টেড আৰ্কিগনিয়া আমি পালোঁ হ'ল আৰ্কিগনিয়া পাই গ'লোঁ এতিয়া কি আহিব ফাৰ্টিলাইজেশ্যন হ'ব ফাৰ্টিলাইজেশ্যন কেনেকৈ হ'ব আমি যে এন্থ্ৰাজইডটো পাইছিলোঁ ইয়াত এই যে এন্থ্ৰাজইড পাইছিলোঁ ডাইফ্লেজেলেট এন্থ্ৰাজইডটো ই আহি যাব এইফালে এইটো ৱাটাৰ কি হয় ফাৰ্টিলাইজেশ্যনটো ৱাটাৰ থাকিলে কি হয় ফাৰ্টিলাইজেশ্যনটো হয় তেতিয়া neck canal cells ventral canal cell disorganized হয় না এইখিনি disorganized হৈ যাব আৰু এই এন্থ্ৰাজইডটো আহি যাব এই পাছে যদি গৈ পেলাই আল্টিমেট তাৰ লগত ফিউজ হ'ব এগৰ লগত ফিউজ হ'ব দেখিলা এইটো সাপোজ এ মানে এই এগৰ লগত এই এন্থ্ৰাজইডটো ফিউজন কৰিব ফিউজন হোৱাৰ পাছতে কি হ'ব ফাৰ্টিলাইজ হ'ব হয় না ফাৰ্টিলাইজ হোৱাৰ পাছত কি ফৰ্ম কৰিব ওস্পৰ ফৰ্ম কৰিব ইমিডিয়েটলি after the formation of spore কি ফর্ম হ'ব কি জেনারেশন বিগিন হ'ব স্পোরফাইটিক জেনারেশন to begin হ'ব একদমই ইজি তোমালোকে খালি ডিফারেন্সবোৰ মনত ৰাখিবা দেই প্ৰত্যেকটোতে যে আমি এন্থাইডিয়াত একে পালোঁ তাৰপিছতে ভেজিটেটিভ ৰিপ্ৰডাকশ্যন একে পালোঁ কিন্তু আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি কি পাইছোঁ আৰ্কিগনিয়াটো ইনভাৰ্টেড সেইটো কিন্তু একদম পইণ্টটো একদম ইয়াত মনত ৰাখিবা তাৰপিছতে ফাৰ্টিলাইজ হৈ গ'ল আমাৰ ওস্পৰ ফৰ্ম এতিয়া কি হ'ব আমাৰ স্পোরফাইটিক জেনারেশন বিগিন হ'ব এতিয়া ইয়াত ডিফাৰেঞ্চ আছে আমি ৰিক্সিয়াত একদম চিম্পল স্পোৰফাইট পাইছিলোঁ হয়নে কি পাইছিলোঁ যে জাইগোটটো বা ওস্পৰটো ডিভাইড আৰু ৰিডিভাইড হৈ পেলাই কি হৈছিলে ৰিক্সিয়াত আউটাৰ এটা হেৰি ফৰ্ম হৈছিলে এম্ফিথেচিয়াম আৰু ইনাৰ এণ্ডোথেচিয়ামৰ পৰা স্পোৰ মাদাৰ চেল ফৰ্ম হৈছিলে স্পোৰজিনিয়াছ মাছ অফ চেলছৰ পৰা আৰু সেই মাদাৰ চেলবোৰ ৰিডাকশ্যন ডিভিজন হৈ স্পোৰ ফৰ্ম কৰিছিলে আমি সেইটো পাইছিলোঁ ইয়াত চোৱা ইয়াত কি হয় ওস্পৰটো ফৰ্ম হ'ল জাইগোটটো প্ৰথম কি হ'ব কি ওস্পৰটো ট্ৰেনভাৰ্স ডিভিজন হ'ল দুটা সেল ফৰ্ম হ'ল তাৰপিছত এটা ৰাইট এংগলছ টু দা ৰাইট এংগলত ফৰ্ম হ'ব ডিভিজন হ'ব এয়া ৰাইট এংগলছ টু দা ফাৰ্ষ্ট ওৱান প্ৰথমটো ৰাইট এংগলত কেইটা হ'ল এতিয়া চাৰিটা সেল ফৰ্ম কৰিলে এতিয়া আপাৰ টায়াৰত কি বুলি কওঁ এইটো ইয়াৰ ক্ষেত্ৰত মাৰ্কেনচিয়াৰ ক্ষেত্ৰত এইটো আপাৰ হ'ব দেই এইটো আপাৰ সাইড হ'ব এইটো ইকুইবেচেল সেল বুলি কওঁ ইকুইবেচেল সেল আৰু এইটো কওঁ hypobasal cell এতিয়া চোৱা তোমালোকে জেনেটিক ইকুইবেচেল মানে ওপৰত থাকে কিন্তু ইয়াত যেহেতু মাৰ্কেনচিয়াত ইনভাৰ্টেড আৰ্কিগনিয়া পাম এইখিনি ইকুইবেচেল চেল হ'ব আৰু এইটো হাইপোবেচেল চেল হ'ব অ'কে ফ্ৰম হাইপোবেচেল চেলৰ পৰা ইয়াত কি ফৰ্ম হ'ব ফুট এণ্ড চেটা চোৱা ইয়াত গোটেই স্পোৰফাইটটোৰ তিনিটা ভাগ আছে ফুট চেটা এণ্ড কেপচুল লাহে লাহে তোমালোকৰ চোৱা কেনেকৈ কমপ্লেক্সিটিটো আহি আছে তোমালোকে মন কৰিবা দেই কমপ্লেক্সিটিটো কেনেকৈ আহিছে সেইটো মন কৰিবা আৰু এই ডিফাৰেঞ্চটোৰ পৰাই তোমালোকৰ ইভলিউশ্যন লিখিবলৈ যেতিয়া দিব ইভলিউশ্যনেৰী মানে যেতিয়া তোমালোকক এটা ইভলিউশ্যন অফ স্পোৰফাইট এমং ব্ৰায়োফাইটছ হয়নে ডিফাৰেণ্ট জেনাৰ্ছৰ যদি তেনেকৈ দিয়ে তেতিয়া মনত ৰাখিবা যে ইয়াত ইন কেছ অফ মাৰ্কেনচিয়া আমি ফুট চেটা আৰু কেপচুল তিনিটা পাৰ্ট পাম ফুট আৰু চেটা ক'ৰ পৰা ফৰ্ম হ'ব হাইপোবেচেল চেলৰ পৰা ফৰ্ম হ'ব ফুটৰ কাম কি ফুটটোৰ কাম কি ফুটৰ কামটো কি ইট এবজৰ্ব দ্য নিউট্ৰিয়েণ্টছ ফ্ৰম দ্য গেমেট'ফাইট
সি গেমেটোফাইটৰ পৰা নিউট্ৰিয়েণ্টটো এবজৰ্ব কৰিব আৰু কাক দিব ডেভেলপিং এম্ব্ৰাইটোক দিব ওকে এতিয়া চোৱা এই হাইপোবেছাল চেলৰ পৰা আমি কি পাওঁ ফুড পাওঁ হয়নে আৰু চেটা পাওঁ এনেকুৱাকে মানে ষ্ট্ৰাকচাৰ এটা পাওঁ তোমালোকে দেখিবা তোমালোকৰ যিটো বুকটো চাবা তোমালোকে তাৰ স্পৰফাইটটো এতিয়া এইখিনিত পালোঁ ফুড তাৰপিছত পালোঁ চেটা ফুডৰ কামটো কৰিলে আৰু চেটাই কি কৰে ইলাংগেশ্যন হয় তাত মানে খুব হেৰি থাকে মেষ্টেমেটিক টিচু কিছুমান থাকে আৰু এইটো ইলাংগেশ্যন হৈ পেলাই এইফালে কেপচুলটো ওলমি থাকে হয়নে এটা ফুড পালোঁ চেটা পালোঁ এতিয়া কেপচুলৰ ফাংচনটো কি কেপচুলটো হৈছে ডিভাইড হ'ব ৰিডিভাইড হ'ব হয়নে ডিভাইড হৈ পেলাই বহুত চেল ফৰ্ম কৰিব আৰু সেই চেলখিনিৰ মাজত কি হ'ব ডিফাৰেঞ্চিয়েশ্যন হ'ব ডিফাৰেঞ্চিয়েশ্যন হৈ কি হ'ব আউটাৰ এম্ফিথেচিয়াম ফৰ্ম কৰিব আৰু ইনাৰ এণ্ডোথেচিয়াম ফৰ্ম কৰিব ওকে ফ্ৰম দ্য ইনাৰ এণ্ডোথেচিয়াম ইট ডেভেলপছ কি ডেভেলপ কৰিব স্প'ৰজিনিয়াছ মাছ অফ চেলছ কিছুমান ফৰ্ম কৰিব টিচু কিছুমান ফৰ্ম কৰিব স্প'ৰজিনিয়াছ মাছ অফ চেলছ গোটেইখিনি এগাল চেল ফৰ্ম কৰিব হয়নে চেল কিছুমান ফৰ্ম কৰিব আৰু তাৰে এতিয়া আৰু এটা ডিফাৰেঞ্চ আহিব কিন্তু ইয়াত আমি স্প'ৰফাইটৰ ডিফাৰেঞ্চ ৰিক্সিয়াৰ লগত কি পাইছোঁ চোৱা সেই স্প'ৰজিনিয়াছ মাছ অফ চেলছৰ প্ৰত্যেকটো চেলে কিন্তু ইয়াত স্প'ৰ মাদাৰ চেল ফৰ্ম নকৰে হয়নে হাফ অফ দ্য sporogenous mass of cells develop into spore mother cell and half develop into elaters. Yet elaters will be a bostu ase inukaneba elaters ei sete hoine yat etia ami ki pam etu outer epithelium form hol aru inner ki hobo sporogenous mass of cell form hobo aru ei sporogenous mass of cells khini pora adha khini ki form koribo tomar half of the sporogenous mass of cells form koribo spore mother cell আৰু কিছুমানে কি ফৰ্ম কৰিব ইলাটাৰ্স ফৰ্ম কৰিব কিছুমানে ইলাটাৰ্স ফৰ্ম কৰিব এনেকুৱা এইবোৰ ইলাটাৰ্স আৰু এইবোৰ স্প'ৰ মাদাৰ চেল হ'ল নহয় এতিয়া স্প'ৰ মাদাৰ চেলটোৱে কি কৰিব আফটাৰ ৰিডাকশ্যন ডিভিজন ইট গিভ ৰাইজ টু 4 স্প'ৰ্ছ মানে 4 স্প'ৰ্ছ when the spores become mature it come out by rupturing the outer wall আৰু এই স্প'ৰটোৱে আল্টিমেট কি germinate হৈ পেলাই কি ডেভেলপ কৰিব নিউ গেমেটোফাইটিক প্লান্ট কিছুমান ফৰ্ম কৰিব ওকে গতিকে এইটোৱে হ'ল এবাউট লাইফ হিষ্ট্ৰী অফ এবাউট মাৰ্কেনচিয়া হয়নে মাৰ্কেনচিয়া আমি আকৌ গৈ পেলাই গেমেটোফাইটটো আমি পালোঁ কেইটামান কিন্তু ডিফাৰেঞ্চটো চোৱা আমি স্প'ৰফাইটত কেনেকুৱাকৈ পালোঁ ইয়াত ৰিক্সিয়াৰ স্প'ৰফাইটত নো ফুড এণ্ড চেটা বাট ইন মাৰ্কেনচিয়া ইয়াত ডিফাৰেঞ্চিয়েট হৈছে ফুড চেটা এণ্ড কেপচুল ঠিক আছে কেপচুলটো ডেভেলপমেণ্টটো ছেইম কিন্তু কেপচুলৰ ভিতৰত যেতিয়া স্প'ৰজিনিয়াছ মাছ অফ চেলছখিনি থাকিব গোটেইখিনি চেলে কিন্তু স্প'ৰ মাদাৰ চেল হিচাপে বিহেভ নকৰে হাফ অফ দ্য স্প'ৰ মাদাৰ চেলছ বিহেভ হাফ অফ দ্য স্প'ৰজিনিয়াছ মাছ অফ চেলছ বিহেভ এজ স্প'ৰ মাদাৰ চেল এণ্ড হাফ ডেভেলপ ইনটু ইলাটাৰ্ছ এই ইলাটাৰ্ছবোৰে কি কৰে স্প'ৰক এটা প্ৰেছাৰ এক্সাৰ্ট কৰে হয় নাই স্প'ৰখিনিক আৰু সেইটোৱে ইয়াক বাহিৰলৈ ঠেলি উলিয়াই দিয়ে ইলাটাৰ্ছৰ ফাংচনটো হ'ল সেইটো যেতিয়া স্প'ৰবোৰ মেচিয়ৰ হৈ যায় তেতিয়া ইলাটাৰ্ছবোৰে এটা প্ৰেছাৰ এক্সাৰ্ট কৰে হয়নে সেই প্ৰেছাৰটোৱে স্প'ৰটো বাহিৰলৈ উলিয়াই আনে আৰু স্প'ৰটোৱে যেতিয়া সুইটেবল এনভাইৰনমেণ্ট সুইটেবল কণ্ডিশ্যন পাব সি জাৰ্মিনেট হ'ব এণ্ড ডেভেলপ ইনটু এ নিউ প্লান্ট এইটোৱে হ'ল এবাউট মাৰ্কেনচিয়া